আমি আপোনালোকৰ বাবে কি লৈ আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰীক প্ৰতিদিনক আক্ৰমণ কৰিবলৈ গৈ যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাইক ৰাইডাৰ গৰাকীৰ প্ৰসংগও তেওঁ টানি আনিছিল সেই সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছিল তেখেতে সম্পূৰ্ণ সত্য কথা নকলে আৰু এটা সংবাদ গোষ্ঠীৰ সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত তেখেতৰ বক্তব্যখিনিৰ লগত আমি প্ৰতিদিন গোষ্ঠী কেতিয়াও একমত হ'ব নোৱাৰো আৰু সেই কাৰণেই তেখেতকো আমি কিছু কথা জনাব বিচাৰো আৰু আমাৰ দৰ্শকসকলৰ আগতো আমাৰ বক্তব্যখিনি আমি ক'ব বিচাৰো তাৰ আগতে তেখেতে সেই সন্দৰ্ভত যিকেইটা কথা কৈছিল এবাৰ আকৌ শুনি লওক তাৰ পিছত তেখেতৰ কথাৰ আঁত ধৰি আমি আমাৰ ক'বলগীয়াখিনি দেখুৱাবলগীয়াখিনি আপোনালোকক আমি দেখুৱাম কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক ক'বৰ কাৰণে বহুত মানুহ ওলায় কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাত প্ৰশংসা নহয় যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দিনটো হয় বেয়া কথা কৈ ভাল পায় মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰো আৰু মোৰ ইমান সাহস আছে চক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটটো দিয়া নাই আপোনালোকতো কপি থাকে তেওঁৰ নামত মইতো নকপো এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ আপোনালোকে আকৌ সিএম হৈ প্ৰথম কাক লগ ধৰিছিল সিএম হৈ প্ৰথম কাক লগ ধৰিছিল আপুনি ৰঞ্জন গগৈ আমাৰ ওচৰলৈ কৈছিলে নেকি আপোনাৰ ঘৰতে যাম নাই গৈছিলে কাৰ ওচৰলৈ জয়ন্ত বৰুৱা তেতিয়া হলে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে সংবাদটো চলি থাকিব বাইকখন চুৰি হোৱাটো সঁচা তাৰপিছত কোনে চুৰি কৰিছে নাম সঁচা কথাই লিখিছে কনক্লুড কৰিবলৈ দিয়া না প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে কনক্লুড কৰিবলৈ দিব আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব দ্যাট ইজ ইউৰ মেণ্টেলিটি ইট ইজ ইউৰ সাইকোলজি সঁচা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত ক'ব নে নক'ব দ্যাট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন মই কেছ দিব নোৱাৰো প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমিক কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন ওলালে নাম কেইটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান ক'বতো লাগিবই কাৰণ সঁচা ক'বই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰিল যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে অধ্যক্ষ মহোদয় বাইক পালো মই আগতে জানো প্ৰতিদিন পঢ়িছিলো হেডলাইনতটো নাথাকে বাইকখন কোনে চুৰি কৰিছিল আশৰাফুল দেৱান মোহাম্মদ আব্দুল জব্বৰ দেৱানৰ ল'ৰা ফকিৰগঞ্জ ধুবৰী দ্বিতীয়জন কোন আছিল ফিৰোজ কাজী বালতাবাৰী ফকিৰগঞ্জ ধুবৰী এজ ইউজুৱেল চলি গৈ আছে আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি হে আছিল মুখ্যমন্ত্ৰীৰ বক্তব্যৰ কিয়দাংশ এই মুহূৰ্তত দৰ্শকসকলকো মই এটা বস্তু দেখুৱাব বিচাৰো আৰু মাননীয় মুখ্যমন্ত্ৰী আপোনাৰো দৃষ্টিগোচৰ কৰিব বিচাৰো যে সঁচাটো সঁচাই আৰু মিছাটো মিছাই আপুনি বহুতখিনি কথা ক'লে একেবাৰে 22,000 যুৱক মৰাৰ পৰা নিৰাশাৰ অসম সৃষ্টি কৰালৈকে প্ৰতিদিনৰ যিমানখিনি অৱদান আছে আপুনি সকলোখিনি কথা ক'লে আৰু বাইক ৰাইডাৰ গৰাকীৰ ক্ষেত্ৰত আপুনি যিখিনি কথা ক'লে যে আপোনাক মনে মনে গৈ ক'বগৈ লাগিছিল 3 দিন সময় ল'ব লাগিছিল তাৰ পিছত বাতৰিটো প্ৰকাশ কৰিব লাগিছিল কিন্তু আপুনি
জানিও এটা কথা ৰাইজৰ আগত নকলে লুকুৱালে সেইটো হৈছে তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় বাইক ৰাইডাৰ হিচাপে ইতিমধ্যেই তেখেতৰ ছ'চিয়েল মিডিয়াৰ যোগেদি গোটেই ভাৰতবৰ্ষক জনাই দিছিল গোটেই পৃথিৱীক জনাই দিছিল ব্ৰহ্মপুৱাতে ৰাতি যেতিয়া বাইকখন চুৰি হৈছিল ৰাতিপুৱালৈ মানুহে হাতে হাতে সামাজিক মাধ্যমত এগৰাকী আন্তঃৰাষ্ট্ৰীয় বাইক ৰাইডাৰ যে গুৱাহাটীলৈ আহি সেই দুৰ্যোগৰ মুখামুখি হ'ল সেই কথাটো কৈ দিছিল হয় আপুনি কোৱাটো সঁচা প্ৰতিদিনে হেডলাইন কৰিছিল কিন্তু আমাৰ প্ৰশ্নটো অকল প্ৰতিদিনক কিয় টাৰ্গেট অকল প্ৰতিদিন কাকতে লিখিছিলেনে আৰু অসমৰ কি বেলেগ বাতৰি কাকতবিলাকে লিখা নাছিল কিমান গুকাত মিছা কথা এটা আজি ক'লে যে প্ৰতিদিনে সেইটো হেডলাইন কৰিলে কিন্তু বাইক উদ্ধাৰ হোৱা বাতৰিটো নিদিলে প্ৰিয় দৰ্শক মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা এইখন অসমীয়া প্ৰতিদিন কাকত যোৱা 7 তাৰিখৰ 7 মাৰ্চৰ আৰু ইয়াত এইটো বাতৰি আছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ ফুপুলা স্বৰূপ উত্তৰাখণ্ডৰ মহিলা ৰাইডাৰৰ মটৰ চাইকেল চুৰি হ'ল গুৱাহাটীত এইটো সঁচা কথা এইটো ইয়াত লিখিছে কিন্তু এই প্ৰতিদিন পেপাৰখনক বাদ দি আৰু কি কোনো পেপাৰত ওলোৱা নাছিল মুখ্যমন্ত্ৰীয়ে কি দেখা নাছিল অকল প্ৰতিদিনক টাৰ্গেট কিয় এতিয়া চাওক এইখন অসমীয়া খবৰ কাকত একেই 7 মাৰ্চ আৰু এইখন অসমীয়া প্ৰতিদিন কাকতৰ ফ্ৰণ্ট পেজত এয়া কি বহিৰাজ্যৰ বাইক ৰাইডাৰ যুৱতীৰ গুৱাহাটীত লটিঘটি চুৰে নিলে বাইক আৰক্ষীত হাহাকাৰ এগৰাকী ফটো এখন খবৰ কাকত এখন প্ৰতিদিন নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি দেখা নাই এবাৰ চাওক এখন আমি নতুনকৈ কোনো প্ৰিন্ট কৰি উলোৱা কাকত নহয় এখন অসমীয়া খবৰ কাকত আৰু এয়া স্পষ্ট ৰূপত ফ্ৰণ্ট পেজত এইটো বাতৰি অকল খবৰেই নে নহয় আৰু আছে তেনেকুৱা বাতৰি কাকত এইখন দৈনিক জনমভূমি কাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি অকল প্ৰতিদিনক টাৰ্গেট কৰিছে প্ৰতিদিনক আপুনি সমালোচনাৰে ঠকা সৰকা কৰিছে অসম বিধানসভাত প্ৰতিদিনে অকল নয়াৰ্থক বাতৰি লিখে প্ৰতিদিনে অকল সমাজখনক বেলেগ দিশলৈ লৈ গৈছে কিন্তু এইখন জনমভূমি কাকত অসমৰ অন্যতম এখন সম্ভ্ৰান্ত বাতৰি কাকত এই জনমভূমি কাকতত এইটো কি বাতৰি আপুনি ফ্ৰণ্ট পেজত চাওক নাৰী সবলীকৰণৰ প্ৰচাৰ চলাবলৈ আহি অনাকাংক্ষিত পৰিস্থিতি বহিৰাজ্যৰ বাইক ৰাইডাৰৰ মটৰ চাইকেল গুৱাহাটীত চুৰি ননী নামৰ দেশখ্যাত বাইক ৰাইডাৰৰ মুখ্যমন্ত্ৰীক সহায় প্ৰাৰ্থনা এখন দৈনিক জনমভূমি মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক এতিয়া কওঁ যে মুখ্যমন্ত্ৰীয়ে যে কৈছে অকল প্ৰতিদিনৰ কথা আৰু প্ৰতিদিনত তাৰ বাইক উদ্ধাৰৰ বাতৰি নাই বুলি এখন আজি 11 মাৰ্চ এখন 11 মাৰ্চৰ আজিৰ বাতৰি কাকত চাওক আপোনালোকে আৰু এই ইয়াত বাইকাৰৰ চুৰি বাইক বাংলাদেশলৈ চালান দিয়াৰ বাবে কৰিছিল পৰিকল্পনা পুৱতি নিশা ফকিৰগঞ্জৰ চৰত উদ্ধাৰ হ'ল ৰাইডাৰ ননীৰ চুৰি বাইক এয়া চুৰৰ সতে আৰক্ষীৰ ফটো দুটা বাইক চুৰ ফিৰোজ কাজী আশৰাফুল দেৱানক গ্ৰেপ্তাৰ 5 দিনৰ অবিৰত অভিযানত আৰক্ষীয়ে পালে সফলতা মুখ্যমন্ত্ৰী আজি যি দুজনৰ নাম কৈছে বিধানসভাত এয়া আমাৰ প্ৰতিদিন কাকতত 3 নম্বৰ পৃষ্ঠাত এইটো বাতৰি আৰু মুখ্যমন্ত্ৰীয়ে কৈছে কিয় হেডলাইন নকৰিলে কিয় বাতৰি নকৰিলে কাকত একেখনেই আৰু একেখন কাকততে আজিৰ দিনত এয়া বাতৰি আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কৈছে যে বাইক চুৰি হোৱাৰ কথাটো আমি ক'লো কিন্তু বাইক উদ্ধাৰৰ কথাটো প্ৰতিদিনে নকলে এয়া কেনে মিথ্যাচাৰৰ আশ্ৰয় লৈছে এয়া কেনেকুৱা কথা প্ৰিয় দৰ্শক আপোনালোকে বিচাৰ কৰক মই আকৌ কৈছো যে অকল প্ৰতিদিনক লক্ষ্য কৰিছে কিন্তু দৈনিক জনমভূমি আৰু খবৰ এই দুইখন কাকততে ওলাইছিল আৰু তাৰ পিছত একমাত্ৰ অকল লক্ষ্য কৰি লোৱা হৈছে প্ৰতিদিনক বিচাৰ আপোনালোকে কৰক আমি নকওঁ কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰীক আমি কম সংবাদ মাধ্যমৰ যেটো দায়িত্ব আৰু কৰ্তব্য যদি কৰবাত চুৰি হৈছে কৰবাত ডকাইতি হৈছে কৰবাত ঘটনা ঘটিছে
তেনেহ'লে সেই সংবাদটো দিয়াটোহে সংবাদ মাধ্যমৰ দায়িত্ব আৰু এই ঘটনাটো আপুনি যি ধৰণে কৈছে আপোনাক মনে মনে গৈ ক'বগৈ লাগিছিল সেই পৰ্যায়ত নাছিল ইতিমধ্যেই তালফাল লাগি গৈছিল গোটেই দেশজুৰি আপুনি কৈছে কৰ্ণাটকত থকা ইনফোচিছত কাম কৰা এজনী ছোৱালীয়ে সুধিব প্ৰতিদিন চাই পেলাই আপোনাৰ ভুল হৈছে কৰ্ণাটকৰ সেই কানাৰী ছোৱালীজনী অসমীয়া পঢ়িব নাজানে প্ৰতিদিন চাই তেওঁ তাক প্ৰশ্ন নকৰে যদি প্ৰশ্ন কৰিছে ছ'চিয়েল মিডিয়াত সেই বাইক ৰাইডাৰগৰাকীয়ে যিখিনি বিৱৰণ দিছিল অসমলৈ আহি যি দুৰ্যোগৰ মুখামুখি হৈছিল সেইখিনি শুনিহে তেওঁ তাত অসমীয়া যুৱকজনক প্ৰশ্ন কৰিছিল হয়তো আপুনি কোৱাৰ দৰে কৰ্ণাটকত থকা ইনফোচিছত কাম কৰা অসমীয়া যুৱকজনক তাৰ কোনোবা যুৱক বা যুৱতীয়ে প্ৰতিদিন চাই পেলাই প্ৰশ্ন নকৰে আপোনাৰ হেতু ভুল ব্যাখ্যা অসম বিধানসভাৰ মজিয়াত আজিৰ দিনটোত ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰৰ যুগত আপুনি অকল সঁচাক মিছা কৰিবলৈ গৈ যি ধৰণে আজি বিধানসভাত আক্ৰমণৰ লক্ষ্য কৰি কথাটো উপস্থাপন কৰিছে এয়া গুকাত মিছা কথা এজন মুখ্যমন্ত্ৰীৰ মুখত সেই ধৰণৰ মিছা কথা কেতিয়াও শোভা নাপায় আপুনি বেয়া নাপাব ৰাইজে বিচাৰ কৰিব কোন সঁচা কোন মিছা আমি অকণমান আৰু তাৰপিছত অখিল গগৈয়ে যেতিয়া উভতি ধৰিছিল যে আপুনি মুখ্যমন্ত্ৰী হৈ কাৰ ঘৰলৈ গৈছিল প্ৰথম তেতিয়া তেওঁ ৰঞ্জন গগৈ আন কোনোবা আৰু জয়ন্ত বৰুৱাৰ ঘৰলৈ যোৱা বুলি কৈছিল কিন্তু তেখেত প্ৰথম জয়ন্ত বৰুৱাৰ ঘৰলৈকে গৈছিল প্ৰথম জয়ন্ত বৰুৱাৰ ঘৰলৈ গৈছিল অকল এবাৰেই গৈছে নে নহয় তেওঁ বহুতবাৰ গৈছে মুখ্যমন্ত্ৰী হোৱাৰ আগতো তেওঁ 2-3বাৰ জয়ন্ত বৰুৱাৰ ঘৰলৈ গৈছে আৰু মুখ্যমন্ত্ৰী হৈও তেওঁ অকল এবাৰেই যোৱা নাছিল কেইবাৰমান বাতৰি হৈছে আৰু বহুবাৰ বাতৰি নোহোৱাকৈ আছে অসমৰ মানুহে গম নাপায় হয়তো বাকি কেইবাৰৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে যদি পাহৰিছে আমি তেখেতকো দেখুৱাব বিচাৰোঁ আৰু অসমৰ ৰাইজকো দেখুৱাব বিচাৰোঁ ৰাজনাথ সিং যেতিয়া অসমলৈ আহিছিল হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ অলপ দিনৰ পিছত সেই ৰাজনাথ সিঙৰ লগত এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হৈছিলগৈ এয়া সেই দৃশ্য আপোনালোকে চাওক জয়ন্ত বৰুৱাৰ বাসগৃহত ৰাজনাথ সিং আৰু তেখেতৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেলগে গৈ জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হোৱাৰ দৃশ্য এতিয়া মুখ্যমন্ত্ৰী প্ৰথম মুখ্যমন্ত্ৰী হৈ শপত লৈ জয়ন্ত বৰুৱাৰ ঘৰলৈ গৈ সুভাষিক ল'বলৈ গৈছিল বুলি তেখেতে নিজে কৈছিল যিটো কথা মই আপোনালোকক কিছু সময়ৰ পিছত দেখুৱাম তেখেতৰ মুখৰ বক্তব্য আছিল এয়া ৰাজনাথ সিঙৰ লগত যোৱা দৃশ্য এয়া আপোনালোকে চাওক মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই লগত চন্দ্ৰমোহন পাটোৱাৰীও আছে 2 নম্বৰত প্ৰতিদিন টাইমৰ আমি উলুবাৰীৰ কাৰ্যালয়ৰ পৰা যেতিয়া আমি এই জুৰুডৰ অফিচলৈ আহিছিলোঁ আমি ইয়াত যেতিয়া শুভ উদ্বোধন কৰিছিলোঁ এই শুভ উদ্বোধন কৰাৰ দিনটোতো মুখ্যমন্ত্ৰী আমাৰ এই কাৰ্যালয়লৈ আহিছিল আৰু সেই দৃশ্যটো মই আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ যে আমাৰ প্ৰতিদিন টাইমৰ এই নতুন কাৰ্যালয় যেদিনাখন আমি উদ্বোধন কৰিছিলোঁ সেই দিনটোতো তেখেত আমাৰ তালৈ আহিছিল আমাৰ ষ্টুডিঅ' চাইছিল আৰু গোটেই কাৰ্যালয়টো তেখেতে পৰিদৰ্শন কৰিছিল এয়া মুখ্যমন্ত্ৰী আমাৰ যিটো ষ্টুডিঅ'ত এতিয়া মই কথা কৈ আছোঁ সেই ষ্টুডিঅ'তে তেওঁ সোমাইছিলহি আৰু এইখিনি সময়ত আমাক অসমৰ একাংশ মানুহে কুকুৰে কাইট নোখোৱাকৈ সমালোচনা কৰিছিল জয়ন্ত বৰুৱাই আত্মসমৰ্পণ কৰিলে প্ৰতিদিন গোষ্ঠীয়েও আত্মসমৰ্পণ কৰিলে মুখ্যমন্ত্ৰীৰ ওচৰত এনেকুৱাকৈ বহুত ধৰণৰ কথা কৈছিল আনকি আমাকো ব্যক্তিগতভাৱে আমাকো বহুতেই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল আৰু আমি তেতিয়াই কৈছিলোঁ যে ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আমি এজন মুখ্যমন্ত্ৰীক আমন্ত্ৰণ কৰিছোঁ কোনো ব্যক্তিক আমন্ত্ৰণ কৰা নাই আৰু এজন মুখ্যমন্ত্ৰী আহিলে আমি যিখিনি অসমীয়া মানুহৰ অতিথি পৰায়ণতা সেইখিনি আমি পালন কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু সেইখিনি আমি কৰিছিলোঁ এয়া সেই দৃশ্য এয়া প্ৰতিদিন টাইমৰ কাৰ্যালয়লৈ অহাৰ দৃশ্য তাৰপিছত এগৰাকী ধৰ্মীয় গুৰু শংকৰাচাৰ্য যেতিয়া জয়ন্ত বৰুৱাৰ ঘৰলৈ আহিছিল সেইদিনাখনো এই শংকৰাচাৰ্যৰ আশীৰ্বাদ ল'বৰ কাৰণে এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জয়ন্ত বৰুৱাৰ ঘৰলৈ গৈছিল এয়া চাওক সেই দৃশ্য এয়া জয়ন্ত বৰুৱাৰ লগত গৈ সেইগৰাকী শংকৰাচাৰ্যৰ ভৰিত এনেকৈ সাষ্টাংগে প্ৰণিপাত কৰি আশীৰ্বাদ লৈছিল এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
কেৱল এয়াই নহয়, বহাগ বিহুত জয়ন্ত বৰুৱাক শুভেচ্ছা জনাবৰ কাৰণে বিহু খাবৰ কাৰণেও এইগৰাকী মুখ্যমন্ত্ৰী জয়ন্ত বৰুৱাৰ ঘৰলৈ গৈছিল, যিখিনি আমি বাতৰি কৰা নাছিলোঁ, অসমৰ মানুহক আমি দেখুওৱা নাছিলোঁ। তাৰ বাহিৰেও আৰু তেওঁ 2-3বাৰ গৈছে জয়ন্ত বৰুৱাৰ বাসগৃহলৈ। এতিয়া অসমৰ ৰাইজক আমি এই কথাটো জনাব বিচাৰোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ আগৰ কথা বাদেই দিয়ক, মুখ্যমন্ত্ৰী হৈ তেওঁ অনেকবাৰ এনেকৈ তাঁত বাতি কাঢ়িছে জয়ন্ত বৰুৱাৰ বাসগৃহলৈ। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহলৈ আজিলৈকে জয়ন্ত বৰুৱা যোৱা এটা দৃশ্য অসমৰ মানুহে দেখিছে নেকি? মুখ্যমন্ত্ৰী হোৱাৰ পিছত কিবা সুবিধা আদায় কৰিবৰ কাৰণে বা তেখেতৰ ওচৰত শৰণাপন্ন হ'বৰ কাৰণে কেতিয়াবা জয়ন্ত বৰুৱা গৈছে নেকি? মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিয়ক। দুদিনেই গৈছে আপোনাৰ ঘৰলৈ। জয়ন্ত বৰুৱাৰ পুত্ৰ আৰু কন্যাৰ যেতিয়া বিবাহ হৈছিল, সৰ্বানন্দ সোণোৱালৰ দিনত, সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী, তেতিয়া জয়ন্ত বৰুৱাৰ পুত্ৰৰ যেতিয়া বিবাহ হৈছিল, সেই বিবাহৰ নিমন্ত্ৰণ দিবৰ কাৰণে আপোনাৰ ঘৰলৈ গৈছিল। আৰু তেখেতৰ কন্যাৰ যেতিয়া বিবাহ হৈছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত, তেতিয়াও আপোনাক নিমন্ত্ৰণ দিবৰ কাৰণে গৈছিল। অকল আপোনাৰ তালৈ যোৱা নাছিল, মন্ত্ৰী বিধায়ক সাধাৰণ শ্ৰেণীৰ মানুহক তেখেতে নিজে গৈ চিঠি দি আমন্ত্ৰণ কৰিছিল, মানুহক অভ্যৰ্থনালৈ নিমন্ত্ৰণ কৰিছিল। সেয়া তেখেতৰ সৌভাগ্য আছিল। আৰু সেই সুবাদতেই দুবাৰ আপোনাৰ ঘৰলৈ জয়ন্ত বৰুৱা গৈছিল। কিন্তু তাৰ বাহিৰে জয়ন্ত বৰুৱাইতো কেতিয়াও আপোনাৰ ঘৰলৈ তাঁত বাতি কঢ়াৰ নজিৰ নাই। আপুনি তাঁত বাতি কাঢ়িছে এজন মুখ্যমন্ত্ৰী হিচাপে জয়ন্ত বৰুৱাৰ ঘৰলৈ। তাৰপিছত আজি এই কথাখিনি কিয় তেনেকৈ কয়? কিয় প্ৰতিশোধৰ কথা কয়? ৰিভেঞ্জ লোৱাৰ কথা কিয় কয়? কোনটো সঁচা কথা? নাপায়। মানুহক আচলতে সেই ধৰণে মিছগাইড কৰিব নাপায়। অকণমান সময়ৰ কাৰণে আকৌ আমি বাণিজ্যিক বিৰতি লৈছোঁ।